মানি নলওঁ আমাৰ এইবিলাক আইন আমাক নালাগে আমি এইটো আইনত আমি সুখী হ'ব নোৱাৰোঁ আমি 10 বছৰ জেল কাটিব নোৱাৰোঁ 10 লাখ টকা ফাইন দিব নোৱাৰোঁ আমাক চৰকাৰে নিদিয়ে আমাৰ ফ্যামিলি যেতিয়া আমি জেলত সোমাই যাম আমাৰ ফ্যামিলি আমাৰ গভৰ্নমেণ্টে চৰকাৰে আমাৰ ফ্যামিলি ৰিস্ক ল'ব জানো পালিব জানো আমাৰ ল'ৰা ছোৱালী কি হ'ব নহ'ব চৰকাৰে চাব জানো নাচায় আমি এইটো আইন মানি ল'ব নোৱাৰোঁ নমস্কাৰ বন্ধুসকল মই আহিছোঁ তিনিচুকীয়া জিলাত ৰংপুৰ যিটো তিনিচুকীয়া টু দুলীয়াগঞ্জ যোৱা ৰ'ডত আজি ড্ৰাইভাৰ সন্থাই যেনেকুৱা ধৰণৰ বন্ধ কৰি সেইখিনি দৃশ্য অকণমান আপোনালোকক দেখাবৰ চেষ্টা কৰিম আৰু কিছু ব্যক্তি আছে তেখেতৰ লগত কথা পাতিম কেনেকুৱা ধৰণৰ তেখেতৰ লগত বা কেনেকুৱা ধৰণৰ সমহমীয়া অৱস্থা আৰু এইখিনি এনেকুৱা ধৰণৰ চাওক কেনেকুৱা ধৰণৰ যি কাৰ্যসূচী তেখেতসকলে পথ অৱৰোধ হিচাপত লৈ থৈছে যিখিনি এম্বুলেঞ্চ গাড়ী তেখেতসকলক যাব দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ স্কুল বাছখিনি যাব দিয়া হৈছে আৰু এনেকুৱা ধৰণৰ চাওক কেনেকুৱা ধৰণৰ যিখিনি পাৰ্চনেল গাড়ী বা যিখিনি ড্ৰাইভাৰসকল তেখেতসকলক যিখিনি ৰাস্তাত গাড়ীখিনি বন্ধ কৰা হৈছে সেইখিনি মই দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা কৰোঁ এইখন গাড়ী এনেকুৱা ধৰণৰ আহি আছে আৰু বহু এনেকুৱা যিসকল ড্ৰাইভাৰ সন্থাৰ সকল যুৱকসকল আছে আৰু বহু এনেকুৱা নিবনুৱাসকল আছে যি সমস্যা লৈ তেখেতসকলে কৰিছে আজি 10 লাখ টকা জৰিমনা 7 বছৰ ধৰি তেখেতসকলক 7 বছৰলৈ জেল হ'ব চাগে এনেকুৱা ধৰণৰ কাৰ্যসূচী তেখেতে কাৰ্যসূচী লৈছে দুদিনীয়া কাৰ্যসূচী লৈছে চাগে কিছু ব্যক্তিসকলৰ কথা পাতি মাহত কেনেকুৱা ধৰণৰ তেখেতসকলে মন্তব্য আগবঢ়াব চাই থাকক মোৰ ইউটিউব চেনেল আহক তেখেতসকলক বন্ধুসকল যিসকল আজিৰ যুগত ড্ৰাইভাৰিং বা পাইলট বুলি কওঁ আমি ইংলিছত ক'বলৈ গ'লে তেখেতসকলে যিসকল যুৱকসকল আমাৰ এই তেখেতসকলে পাইলট কৰি আছে আৰু অতি দুখৰ কথাই হয় আৰু কিছু মোৰ বন্ধুবৰ্গসকলকো লগ পাইছোঁ তেখেতসকলৰ ড্ৰাইভাৰ কৰে এই নিৰ্মাণ কৰে আমাৰ কৰ্মীদাক পাইছোঁ আপুনি কি মন্তব্য আগবঢ়াব আজি যি ধৰণৰ যি জৰিমনাকে ধৰি বা জেলৰ এনেকুৱা ব্যৱস্থা কৰিছে সেই ড্ৰাইভাৰ সন্থাই আপোনালোকেও তেখেতসকল লগ দিছে আপুনি কি ক'ব আমি এইবিলাক আইন মানি নলওঁ আমাৰ এইবিলাক আইন আমাক নালাগে আমি এইটো আইনত আমি সুখী হ'ব নোৱাৰোঁ আমি 10 বছৰ জেল কাটিব নোৱাৰোঁ 10 লাখ টকা ফাইন দিব নোৱাৰোঁ আমাক চৰকাৰে নিদিয়ে আমাৰ ফ্যামিলি যেতিয়া আমি জেলত সোমাই যাম আমাৰ ফ্যামিলি আমাৰ গভৰ্নমেণ্টে চৰকাৰে আমাৰ ফ্যামিলি ৰিস্ক ল'ব জানো পালিব জানো আমাৰ ল'ৰা ছোৱালী কি হ'ব নহ'ব চৰকাৰে চাব জানো নাচায় আমি এইটো আইন মানি ল'ব নোৱাৰোঁ আমাৰ দ্বাৰা নহ'ব যি ক্ষেত্ৰতো হ'লেও তেখেতসকলে এইখিনি আইন নামানে আৰু বহু এনেকুৱা ভাৰতবৰ্ষত এনেকুৱা বহু ৰাস্তাতে ইউ পি ধৰক বিহাৰ ধৰক এনেকুৱা পাঞ্জাৱ এনেকুৱা ধৰণৰ বহু জেগাত এনেকুৱা কাৰ্যসূচী তেখেতসকলে পদ অৱৰোধ লৈছে আমাৰ অসমত তিনিচুকীয়াত সবিশেষ দৃশ্য আমি দেখাব বিচাৰিছোঁ গোটেই মোৰ পাছফালে তেখেতৰ পাছফালে দেখক গোটেই ৰাস্তা খালী পৰি আছে আৰু বহু জেগাত তেনে তিনিচুকীয়া জিলাত তেনেকুৱা হৈ আছে চাগে আৰু মোৰ বন্ধু এই কৰ্মীদাৰ লগত অকণমান কথা পাতি আপুনি কি এই বিষয়ত তেখেতে যি ক'লে আপুনি কি মন্তব্য আগবঢ়াব বিচাৰে আপুনি কওকচোন আমাৰ মন্তব্য এইটো যাতে চবেই গম পাইছে যিহেতু আজি আমাৰ যিখন আইন হেৰি কৰিছে এইখন আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু যিহেতু আজি যদি 10 লাখ টকা আমাৰ হাতত থকা হ'লে ড্ৰাইভাৰ এটাৰ হাতত যদি 10 লাখ টকা থকা হ'লে লোকৰ গাড়ী ড্ৰাইভাৰ নকৰিলে হয় গতিকে আৰু যিখিনি আইন কৰি দিছে 10,000 টকা 10 বছৰ জেল যদি এটা মানুহ যদি ড্ৰাইভাৰ এটা যদি জেলত থাকে ড্ৰাইভাৰ এটা যদি 10 বছৰ জেলত থাকে তাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তাৰ ভৱিষ্যতৰ বাবেতো চৰকাৰে চিন্তা কৰা নাই আজিলৈকে ড্ৰাইভাৰৰ বিষয়ে চৰকাৰে কি চিন্তা কৰিছে ড্ৰাইভাৰ এটা যদি ঠিক আছে মানিছোঁ এক্সিডেণ্ট এটা কৰিলে 10 লাখ টকা ফাইন কৈছে আজি আমাৰ যিখিনি ছুপাৰবিলাক আছে যিখিনি লাইন ট্ৰাক বিহাৰৰ পৰা আলু লৈ আহে কিবা কিবি বস্তু লৈ আহে সেইখিনি ড্ৰাইভাৰ যদি কেতিয়াবা তিনিচুকীয়ালৈকে পুৱাই দিয়ে বিহাৰৰ পৰা গুৱাহাটীৰ পৰা দিল্লী অহা যোৱা কৰি আছে যি আমাৰ ছুপাৰকেইটা সেইকেইটাক ড্ৰাইভাৰক চৰকাৰে কেতিয়াবা ইনাম কিবা এটা দিছে নেকি আজিলৈকে 10 লাখ টকা যে ফাইন বিচাৰিছে কিন্তু আজিলৈকে কিবা এটা মানে এইটো ড্ৰাইভাৰটো ভাল চেফটিকৈ লৈ আহিলে মানুহকেইটাক যে গুৱাহাটীৰ পৰা ভালকৈ লৈ আহিলে বুলি কিবা এটা অফাৰ দিছে নেকি ড্ৰাইভাৰকেইটাক তো আৰু ড্ৰাইভাৰকেইটা খালি এক্সিডেণ্ট কৰিলে ড্ৰাইভাৰক অকল পাব্লিকে জানে মাৰিব লাগে কিন্তু কোনো ড্ৰাইভাৰে জানি বুজি এক্সিডেণ্ট নকৰে গতিকে আজি চাওক আজি গাড়ী চবেই চলায় গাড়ী আজি নিজৰ গাড়ী এতিয়া মোৰ যদি কাৰোবাৰ এটা যদি 40 লাখ টকীয়া গাড়ী আছে সিও যদি গাড়ী চলায় ইও এটা ড্ৰাইভাৰ হয় গতিকে গাড়ী চলোৱা মানুহটো ড্ৰাইভাৰ গতিকে আমি আজি যি পৰিস্থিতি দেখিব পাইছোঁ প্ৰাইভেট গাড়ীবোৰ মানে নিজৰ গাড়ীবোৰ ভিং ভাংকৈ লৈ গৈ আছে ইহঁতৰ হাতত কি এক্সিডেণ্ট নহয় নেকি অকল ড্ৰাইভাৰ বুলি ক'লে ড্ৰাইভাৰকেইটাই এক্সিডেণ্ট কৰে নেকি কিন্তু বেলেগ সৰু গাড়ীকেইটাতো এক্সিডেণ্ট কৰে গতিকে মইতো ইমানেই অনুৰোধ কৰিছোঁ যিহেতু যি প্ৰাইভেট গাড়ীবোৰ চলাই আছে ইও ড্ৰাইভাৰে কৰি আছে গতিকে তাহাঁতিও অকণমান দুদিনৰ কাৰণে বন্ধ কৰি দিলে মই
সুখী হ'ম। হয়, এনেকুৱা পৰিৱেশ যি পৰিৱেশ পৰিছে আৰু পৰিৱেশ দেখা পাইছোঁ আমি মানে অসমৰে গোটেই ভাৰতবৰ্ষত যেনেকুৱা পৰিৱেশ দেখা গৈছে, হয়তো এনেকুৱা বস্তু পাতিৰ বহু দাম বাঢ়িব পাৰে। আমি অকণমান কিছুমান নিউজত দেখিব পাইছিলোঁ যে ৰাস্তাই ঘাটে গোটেই ৰাস্তাতে বন্ধ হৈ আছে আৰু যেনেকুৱা ধৰণৰ জৰিমনা লৈছে বা টকা ল'ব বিচাৰিছে সেইখিনি হয়তো সেইখিনি প্ৰশংসনীয় নহয় আৰু এইখিনি চাবলগীয়া কথা হ'ব। আগলৈ কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব গোটেই ভাৰতবৰ্ষত নহয়, আমি আমাৰ তিনিচুকীয়া জিলাতে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কেনেকুৱা ধৰণৰ হৈ থাকিব সেইখিনি দেখাম আৰু আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল। আগলৈ আকৌ দেখাম কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব সেইখিনি দেখাম।